নমস্কাৰ, মই পলাশপ্ৰিয়। আজি আমি কথা পাতিব বিচাৰিছো বিশ্বনাথ জিলাৰ যি বিদ্যুৎ বিভাগৰ ওপৰত কেইটামান কথা পাতিম। সাধাৰণতে আমি দেখা পাওঁ বিশ্বনাথ জিলাৰ বিভিন্ন প্ৰান্তত লগতে বিহালীত, বিশেষকৈ বিহালী বুলি ক'ব লাগিব। বিহালীত যদি সাধাৰণতে অলপমান যদি বৰষুণো হয় বা অকমান যদি বতাহো দিয়ে, কিন্তু বিদ্যুৎ বিভাগে কি কৰে, বিদ্যুৎটো তেওঁলোকৰ যি বিদ্যুৎ কটন কৰে, বিদ্যুৎ নাইকিয়া কৰে। প্ৰায় ৩-৪ ঘণ্টা বিদ্যুৎৰ পৰা আঁতৰি থাকিব লাগে, ৰাইজ কাৰেণ্টটো নাথাকে। তেনে এক উদাহৰণ যোৱাকালি নিশা হৈছে। যোৱাকালি নিশা প্ৰায় নিশা 9:30 মান বজাৰ পৰা কাৰেণ্ট নাছিলে, কিন্তু যোৱাকালি বতৰো ভাল আছিলে, না বৰষুণ আছিলে না বতাহ আছিলে, বৰষুণ বতাহ একোৱেই নাছিল। কিন্তু এনেকুৱা এটা ভাল বতৰত যোৱাকালি 9:30 বজাৰ পৰা নিশা 2:14 এই সময়লৈকে কাৰেণ্ট নাই। 2:14 কাৰেণ্টটো আহিছে। কিন্তু এইখিনিতে এতিয়া প্ৰশ্ন উত্থাপন হৈছে। প্ৰশ্ন এনে ধৰণৰ, যোৱাকালি বিহালীৰ কেইবাগৰাকীও যুৱকে, তাৰ ভিতৰত অনিল বনিয়া আছিল, কাৰ্তিক ঘাটোৱাৰ আছিল, মদন সেন আছিল, তেওঁলোকে বিদ্যুৎ বিভাগৰ যিসকল আমাৰ বিহালীৰ যিসকল কৰ্মচাৰী, বিষয়া কৰ্মচাৰী আছে, বিষয়া কৰ্মচাৰীসকলক যোগাযোগ কৰিব বিচাৰিছিল বা তেওঁলোকক মেছেজো কৰিছিল হোৱাটছএপত, কিন্তু তেওঁলোকৰ পৰা কোনো ধৰণৰ ৰেছপন্স পোৱা নাছিল। এইটো কেনে ধৰণৰ কথা? যিসকল বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলে যদি তেওঁলোকক ফোন কৰা হয়, তেওঁলোকৰ পৰা কিন্তু সাধাৰণ ৰাইজে ৰেছপন্স নাপায়। ইয়াৰ বাবে দায়ী কোন? বিদ্যুৎ বিভাগৰ যিগৰাকী মুৰব্বী বিষয়া আছে, মুৰব্বী বিষয়াৰ হেমাহিৰ বাবে বা মুৰব্বী বিষয়াগৰাকীৰ তেওঁলোকক কৈ থৈছে নেকি যে বিদ্যুৎ বিভাগৰ কৰ্মচাৰীসকলক যে কোনোবাই যদি ফোন কৰে আপোনালোকে ফোন ৰিচিভ নকৰিব বা তেওঁলোকৰ মেছেজসমূহ ৰেছপন্স নিদিব। মই কেইটামান স্ক্ৰীনশ্বট দেখাব বিচাৰিছো। যোৱাকালি বিহালী সংবাদ অসম যিটো হোৱাটছআপ গ্ৰুপ আছে, হোৱাটছআপ গ্ৰুপত নিশা প্ৰায় 11:38 স্ক্ৰীনত আপোনালোকে দেখা পাইছে, এইটো অনিল বনিয়াই লিখিছিলে। তেওঁ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সাংগঠনিক সম্পাদকৰ দায়িত্বভাৰত আছে, আৰু তেওঁ লিখিছে যোৱাকালি নিশা 10 মান বজাৰ পৰা বিহালীৰ বিভিন্ন অঞ্চলত বিদ্যুৎ নাই। আৰু তাৰ তলতে লিখিছে, এই আপোনালোকক স্ক্ৰীনশ্বটটো দেখাইছো, তাৰ তলতে লিখিছে কাৰ্তিক ঘাটোৱাৰে লিখিছে যে একেই অৱস্থা। কাৰ্তিক ঘাটোৱাৰহঁতৰ যিখন গাঁও তাতো সম্ভৱ কাৰেণ্ট নাছিলে। আৰু মদন সেনে লিখিছে সেম কণ্ডিশ্যন আৰু কল কৰিলেও ৰেছপন্স নাই। আপোনালোকক আমি আমাৰ স্ক্ৰীনত আপোনালোকক আমি দেখুৱাইছো এই স্ক্ৰীনশ্বটসমূহ। আৰু কল কৰিলেও ৰেছপন্স নাই বুলি মদন সেনে লিখিছে, যিহেতু মদন সেনে তেওঁলোকক সম্ভৱ কল কৰিছিল, ফোন কৰিছিল, কিন্তু ফোন কৰোঁতেও সম্ভৱ তেওঁলোকে ৰেছপন্স দিয়া নাই। আৰু ইয়াৰ উপৰিও মই নিজেই আপোনালোকক স্ক্ৰীনশ্বট দেখাইছো, চাওক। ফণি কাৰেণ্টমেন বুলি আছে, হোৱাটছএপ যোগে মই তেওঁক মেছেজ কৰিছিলো যে ফণিদা কাছকটাত কাৰেণ্ট নাই, কাৰেণ্টটো কি হৈছে? কিন্তু তেওঁৰ পৰা কোনো ধৰণৰ ৰেছপন্স নাপালো। আৰু ইয়াৰ উপৰিও আৰু এগৰাকী কাৰেণ্টমেন অসীম বৰাকো মই মেছেজ কৰিছিলো, আৰু মেছেজ কৰোঁতে তেখেতৰ পৰাও কিন্তু কোনো ধৰণৰ ৰেছপন্স নাপালো। কিন্তু অসীম বৰাক মই ফোনো কৰিছিলো, ফোন কৰোঁতেও কিন্তু তেখেতে ফোনটো ৰিচিভ নকৰিলে। আৰু এনে ধৰণৰ অৱস্থা এতিয়া বিভিন্নজনে যেতিয়া বিদ্যুৎ নাইকিয়া হৈ যায়, বিহালীত যেতিয়া বিদ্যুৎ কটন হয় বা বিদ্যুৎ নাথাকে, সেই সময়ত যদি বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰীসকলক যদি সোধে বা জানিব বিচাৰে বিদ্যুৎ কি কাৰণে নাই, কিন্তু তেওঁলোকে ৰেছপন্স নিদিয়ে। ইয়াৰ বাবে মূল দায়ী বুলি আমি ভাবো বিশ্বনাথ জিলাৰ যি বিদ্যুৎ বিভাগৰ মুৰব্বী বিষয়াগৰাকীয়ে ইয়াৰ বাবে দায়ী। আৰু আপোনালোকে কমেন্ট কৰিব পাৰে, তলৰ কমেন্ট ছেকশ্যনত আপোনালোকে কমেন্ট কৰিব পাৰে যোৱাকালি নিশা আপোনালোকৰ কোন অঞ্চলত কাৰেণ্ট নাছিলে, আপোনালোকে কমেন্ট যোগে কমেন্ট কৰিব পাৰে। আৰু মূলতে এটা কথাই কম যে যিহেতু অলপমান বতৰ বেয়া হলে, অকমান বৰষুণ দিলেই বিদ্যুৎ যিহেতু নাইকিয়া হয় বা কাৰেণ্ট নাইকিয়া হয়, এইটো একমাত্ৰ বিশ্বনাথ জিলাৰ বিদ্যুৎ বিভাগৰ লগতে বিহালীৰ যি বৰগাঙৰ বিদ্যুৎ বিভাগ আছে, এই বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰী আৰু বিভাগটোৰ হেমাহি আৰু মতালিৰ বাবে কাৰেণ্ট গুচি যায় বা
বিদ্যুৎটো কৰ্তন কৰে বুলি আমি ভাবিবলৈ বাধ্য হৈছো আৰু এই সকলৰ ওপৰত প্ৰশাসনে আমাৰ বিশ্বনাথ জিলাৰ যি উচ্চ পদস্থ প্ৰশাসন বিষয়াসকল আছে বিষয়াসকলে এওঁলোকৰ বিদ্যুৎ বিভাগৰ ওপৰত চকু দিব লাগে আৰু এওঁলোকৰ গাফিলতিৰ ওপৰত চকু দিব লাগে যাতে বিদ্যুৎ নোহোৱাৰ লগে লগে বিহালীত বিদ্যুৎ নোহোৱাৰ লগে লগেই কিন্তু বহু লোক শুব নোৱাৰে গৰমত শুব নোৱাৰে আৰু কালি অত্যন্ত গৰম আছিলে যোৱাকালি নিশাটো আৰু আপোনালোকে চাব পাৰে সাধাৰণতে হয় নে নহয় আপোনালোকে ক'ব পাৰিব যেতিয়া কোনোবা এখন পৰিয়ালৰ ঘৰত কোনোবা এটা পৰিয়ালে যেতিয়া নিশা ভাত খাবলৈ যেতিয়া ভাত খাব ধৰে আহাৰ খাব ধৰে তেতিয়া কিন্তু বিদ্যুৎ বিভাগে কি কয় কাৰেণ্টটো কাটি দিয়ে বা অকমান যদি বৰষুণ আহে বিদ্যুৎ কাৰেণ্টটো কাটি দিয়ে কাৰোবাৰ ঘৰত যদি সৰু ল'ৰা ছোৱালী আছে বাচ্চা আছে সৰু ল'ৰা ছোৱালী আছে সেই বাচ্চাটো শুব নোৱাৰে কাৰেণ্টটো গুচি যোৱাৰ লগে লগে প্ৰত্যেকৰ ঘৰতে কিন্তু ইনভাৰ্টাৰ নাই যিসকল ধনী লোকসকল আছে ধনী লোকসকলৰ ঘৰত ইনভাৰ্টাৰ আছে কিন্তু সাধাৰণ ৰাইজৰ ঘৰত ইনভাৰ্টাৰ নাই কিন্তু সাধাৰণ ৰাইজে যে কাৰেণ্টটো গুচি গ'লে তেওঁলোকে যে অতি দুখত পৰিব লগা হয় অতি কষ্টত যে সেইখন সময় কটাব লগা হয় সেইটো নিশ্চিত আৰু যেহেতু স্মাৰ্ট মিটাৰ লগাইছে এই স্মাৰ্ট মিটাৰ কিন্তু যি কাৰেণ্টৰ বিলটো কিন্তু ঠিকমতেই লয় কিন্তু তেওঁলোকে বিদ্যুৎ বিভাগে কাৰেণ্টটো কিন্তু ঠিকমতে নিদিয়ে কথাষাৰ হয়নে নহয় আপোনালোকে ভাবি চাব আৰু মই যদি অশুদ্ধ কথা কৈছো বা মই যদি শুদ্ধ কথা কৈছো আপোনালোকে তলৰ কমেন্ট সেকশনত কমেন্ট বক্সত কমেন্ট লিখিব পাৰিব ধন্যবাদ বিশ্বনাথৰ পৰা মই পলাশ প্ৰিয়ম বিহালী সংবাদ।